সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ কথাৰে ক'ব খোজো বহাগ মাথো এটি ঋতু নহয় নহয় মাথো বহাগ এটি মাহ ই অসমীয়াৰ আয়ুষ ৰেখা গণ জীৱনৰে সাহ ঋতুৰাজ বসন্তৰ আবাহনত বিৰিখৰ শ্যামলী কুহিপাতত চুমি যোৱা বৰদৈচিলাই মাকৰ ঘৰলৈ যোৱা বহাগ মাহ বহাগ মাহৰ প্ৰতিটো দিনেই অসমৰ বিভিন্ন প্ৰান্তত অসমীয়া ৰাইজে হেপাহৰ বাপতি সাহোন ৰঙালী বিহু উদযাপন কৰি অহা দেখিবলৈ পোৱা গৈছে বিশেষকৈ তিৱা যুৱ ছাত্ৰ পৰিষদৰ গড়মাৰী আঞ্চলিক সমিতিৰ লগতে অঞ্চলবাসী ৰাইজৰ অকুণ্ঠ মৰম আৰু সহযোগিতাত অনুষ্ঠিত হোৱা মুকলি বিহুত ৰাজ্যৰ বহুকেইটা আগশাৰীৰ বিহু দলে পৰিৱেশন কৰে মুকলি বিহুৰ উদ্বোধক অৱসৰপ্ৰাপ্ত শিক্ষক পদ্মেশ্বৰ বাংঠায়ে বিহুৰ বাকৰিত উপস্থিত বিহুবলীয়া ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিহুখনিৰ সৰ্বতো প্ৰকাৰে সফলতা কামনা কৰে আনহাতে জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে হত্যা কৰা শ্বহীদসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে এগছি বন্তি প্ৰজ্বলনেৰে 1 মিনিট সময় উপস্থিত সকলোৰে মৌন প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয় ব্যুৰো ৰিপৰ্ট ইনসাইট ইণ্ডিয়া হয় আজি সঁচাকৈ আমি প্ৰতিবাৰৰ দৰে এইবাৰো পাতিছোঁ আজি 4টা বৰ্ষত আমি গৌৰৱিছোঁ আমি প্ৰতিটো সময়তে এটা কথা ভাবোঁ যে গড়মাৰী ৰাইজক আৰু এই অঞ্চলবাসী যিটো সহায় সহযোগিতা প্ৰতিটো অনুষ্ঠান প্ৰতিয়ে আৰু বিশেষ এই অনুষ্ঠানটোৰ প্ৰতি তেখেতলোকে সদায় আগবাঢ়ি থাকে এই বছৰটো পূৰণ হোৱাকৈ আৰু প্ৰতিবাৰে এইটো তাৰিখতে এইটো দিনতেই আমি সদায় এই অনুষ্ঠানটো ৰাখিবলৈ চেষ্টা কৰোঁ কাৰণ বিহুটি হ'ল অসমীয়া স্বাভিমান জাতি জনগোষ্ঠীৰ ভৰপূৰ এই বৃহত্তৰ অসমীয়া জাতি এই অসমীয়া জাতিয়ে প্ৰকৃততে এই বিহুখনলৈ সদায় অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে আৰু বিশেষকৈ আমাৰ অঞ্চলৰ যিবিলাক আমাৰ যুৱক যুৱতী সকলো ইয়াত অৰিহণা আছে আৰু ইয়াত যুৱকৰ বিশেষ অৰিহণা আছে আমি অকল তিৱা যুৱ ছাত্ৰ পৰিষদে নহয় সকলো যুৱক যুৱতীয়ে আজি বিহু পৰিচালনা সমিতিৰ সভাপতি প্ৰতিটো সময়তে এই অনুষ্ঠানটোৰ প্ৰতি বহলভাৱে লাগি বিহু হিচাপে আমি কৰাটো চেষ্টা কৰিছোঁ আমি বিহু সংগতি ৰাখি আমি এটা কথাই স্পষ্ট কৰিবলৈ বিচাৰিছোঁ যি পেহেলগামত হৈছিলে যি ঘটনা আজি আমাৰ প্ৰতিটো ভাৰতীয় তাত পৰ্যটক হিচাপে গৈছিলে তেখেতলোকে আজি তেখেতলোক যিমানখিনি মৃত্যুমুখত পৰিলে তেখেতলোকক আমি খুব সন্তপ্ত পৰিয়াললৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকৰ কাৰণে আমি মনোবোধ কৰিছোঁ আৰু ভাৰত চৰকাৰে এইটোৱে দাবী জনাব বিচাৰিছোঁ যে সংগঠন হিচাপে পাকিস্তানে যাতে এনেকুৱা আৰু কাম যাতে দ্বিতীয়বাৰ কৰিব নোৱাৰে তেখেতলোকক তীব্ৰ প্ৰতিশোধ লওক আৰু পাকিস্তানী নিপাত যাওক এইদৰে গৰিহণা